কিন্তু মোৰ এটা সমস্যা হৈছে এতিয়া মোৰ যদি তুমি মেছেঞ্জাৰ চোৱা মোৰ যদি হোৱাটছআপ চোৱা তেতিয়াহ'লে দেখিবা যে অসমৰ কিমান ল'ৰা ছোৱালী নহয় ল'ৰাই মোৰ তাতে মেছেজ কৰে কেৱল এই উৰ্মিলা বৌৰ হেৰি ফোন নাম্বাৰ বিচাৰি এইটোতো বৰ ডাঙৰ সমস্যা হৈছে আৰু এতিয়া মই কওঁ যে মই উৰ্মিলা বৌৰ ফোন নাম্বাৰটো মোৰ লোৱা নহ'ল বোলে কিয় লোৱা নহ'ল মানে মই আচলতে কাহিনীৰ মাজেৰেও সিহঁতক ধেমালি কৰি থাকোঁ মোৰতো ফোন নাম্বাৰ লোৱা নহ'ল কিয় লোৱা নহ'ল মোৰ খং উঠিলে তাই মোবাইল চোবাইল লৈ তাকে ফোন নাম্বাৰ দি দিনটো লেনাই থাকে ফোনত গতিকে তাইক মই নাম্বাৰটো লোৱা নহ'ল দাদা আপুনি নাম্বাৰটো কিবা এটা কৰি দিয়ক নহয় আপোনাৰ তাত আছে দিয়ক এনেকুৱা ধৰণৰ মই বোলো নাই নাম্বাৰ নলওঁ আচ্ছা হেৰি তুমি পাবা দিয়া অলপ বিচাৰিলে পাবা তাইৰ নাম্বাৰ চবৰে তাতে আছে দিনটো লেনাই থাকে ফোনতে পাই যাবা তো এনেকৈ কাটি খাব লগা হয় তো এইটো মোৰ এই চুপা চুপিখন হিট হোৱাৰ পিছত বা প্ৰডিউচাৰ হৃষিকেশৰে হওক বা ডিৰেক্টৰ প্ৰণৱ ভৰালীৰে হওক বা অভিনেত্ৰী সকলোৰে কাৰ কি লাভ হৈছে কি হৈছে মই নাজানো কিন্তু মোৰ কিন্তু বৃহৎ লোকচান হৈছে আৰু মেছেজ আহে আৰু মেছেজত কেৱল এটাই কথা যে ফোন নাম্বাৰ লাগে এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি আচ্ছা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ নমস্কাৰ এন কে টিভিৰ এক বিশেষ অনুষ্ঠান বাটে ঘাটেলৈ মই উদ্দীপ্ত নৈকে সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মোৰ সৈতে এই অনুষ্ঠানত উপস্থিত আছে এজন বিশেষ ব্যক্তি বিশেষ বুলি এই কাৰণেই কৈছোঁ এটা বিশেষ কবিতা আৰু সেই ব্যক্তিজন আৰু এখন বিশেষ ৱেব ছিৰিজ আৰু সেই অভিনেতাজন আজি মোৰ সৈতে উপস্থিত আছে প্ৰথমে ব্যক্তিজনক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ সকলোৱে চিনি পায় হিমাংশু প্ৰসাদ দাস মোৰ সৈতে আজি উপস্থিত আছে প্ৰথমে আমি সেই যি আপোনালোকক অৱগত কৰিছিলোঁ কবিতাটোৰ বিষয়ে অকণমান কবিতাটো যদি দুটা লাইন আপুনি কয় মই কওঁৱেই আজিকালি যে ঢেঁকীয়ে তাৰমানে যদি স্বৰ্গতো যায় তাতো তাৰমানে আল্টিমেটলি ধানে মানে হেৰি কৰিব লাগিব বানিব লাগিব আৰু ময়ো য'তেই নাযাওঁ কিয় শেষত গৈ বা আৰম্ভণিতেই হওক আল্টিমেটলি এই কবিতাটো মাতিবই লাগিব গতিকে মাতিবতো লাগিবই এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি আচ্ছা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কলেজৰ বাটত আমি দুয়ো খুন্দা খাম হাতৰ পৰা সৰি পৰিব কিতাপ এখন এখনকৈ মই তুলি দিম তাৰপিছত গান তাৰপিছত প্ৰেম মাজে মাজে ফাইট বাহ কি মস্তি চালা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কিমান মেহনত কৰিছোঁ তাইৰ পিছত পেণ্টৰ লগত মিলাই পিন্ধিছোঁ টি চাৰ্ট ক্লিন ছেভ মুখত ঘঁহিছোঁ ফেয়াৰ এণ্ড লাভলি পাহৰি গৈছোঁ অশ্লীল গালি গালাজ মুখস্থ কৰিছোঁ গালিবোৰ শায়েৰী ব্লেডেৰে কাটি হাতত লিখি লৈছোঁ H+H তাই বেয়া পাব বুলি এৰি দিছোঁ শিখৰ চিগাৰেট হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ আমিবোৰৰ কাষতে এদিন প্ৰেয়সী থাকিব এই চব কি সকলো পঞ্চতন্ত্ৰৰ সাধু প্ৰেমৰ ৰণাংগনত আমিবোৰৰ বাবে ডাক্তৰ ইঞ্জিনিয়াৰবোৰেই প্ৰধান শত্ৰু মা কসম এজনীকো চাব নোৱাৰি চব বুক আই এম এংগেজড আবে টেলিফোন নাম্বাৰ নেকি থৰি দেৰ বাদ ডায়েল কৰিলে পাই যাম আমি নাজানো আৰ্চিছ কাৰ্ডৰ সভ্যতা নাজানো প্ৰেমৰ বাবে কিয় লাগে পাৰ কৰে এন্ধাৰে চুক নাজানো ইংৰাজী অসমীয়াৰ খিচিৰি ভাষা সঁচা অৰ্থত আমি মস্ত গোৱাৰ কেৱল মদ খাব জনা ভৱিষ্যতহীন নষ্ট ল'ৰা এই ছোৱালী এবাৰ আমাকো ভাল পাই চাব পাৰা হয়তো পাই যাব পাৰা জীৱনৰ অন্য মজা হাই হেল্লোৰ দুনিয়াক লাথ মাৰা আমি দিব পাৰোঁ বিন্দাস পৃথিৱীৰ ঠিকনা বেকাৰ ল'ৰা পাৰ্চত পইচা নাথাকিলেও হৃদয়বান কিবা জোশ উঠিলে গোটেই পাণ বজাৰখনকে দি দিম বাৰ্থডে গিফ্ট এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ কণ্ঠটো শুনিছিলোঁ কবিতাটো আৰু খুব ভাল লাগিছিলে ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনিতে যেতিয়া আপুনি ইতিমধ্যে উল্লেখ কৰিছে আপুনি যেতিয়া কবিতাটো আবৃত্তি কৰে বা মই যেতিয়া আবৃত্তি কৰিছিলোঁ এই কবিতাটোকেই তেতিয়া তাত লাইন আছিল ব্লেডেৰে কাটি হাতত লিখি লৈছিলোঁ H+H এই অকণমান যদি কয় H+Hৰ সম্পূৰ্ণ ফুল ফৰ্মটো যদি অকণমান কৈ দিয়ে এটা এইচটো হিমাংশু প্ৰসাদ দাস আৰু এটা এইচ সেইটো নকওঁ আৰু এতিয়া চবৰে এতিয়া নিজৰ সংসাৰ হ'ল মোৰো হ'ল সেই এইচটোৰো নিজৰ এখন সংসাৰ হৈছে গতিকে সেইবিলাক কৈ এতিয়া আৰু মিছামিছি একো লাভ নাই গতিকে থাকি যাওক আৰু বাৰ্থডে গিফ্ট বাৰু উজান বজাৰখন দিবলৈ অকণমান কষ্ট হয় কিন্তু সেই এইচক বাৰ্থডে গিফ্ট দিয়া হৈছিল নাই অকণমান যদি কয় সেই এইচক বাৰ্থডে গিফ্টটো দিয়া দূৰৰে কথা সেই এইচক মই প্ৰায় 2 বছৰ দূৰে দূৰে চোৱাৰ বাহিৰে কেতিয়াও কাষ চাপি কথা পাতিয়ে নাপালোঁ ভাল পাওঁ বুলি কোৱাটো দূৰৰে কথা সেই এইচক তাইও কিন্তু জানিছিলে তাই নহয় গোটেই আচলতে আমাৰ চহৰখনে গম পাইছিলে যে তাইক মই ভাল পাওঁ তাইক মোৰ ভাল লাগে কিন্তু কোনোদিন তাইক লগ পাই এই কথাষাৰ কোৱা নহ'ল সদায় এটা ডিষ্টেঞ্চৰ পৰাই
চাই থকা যায়, তাইও চায় আৰু কিবা এটা বিশেষ কাৰণত সেই কাষ চাপিব পৰা নগ'ল আৰু তেনেকৈ এটা সময়ত বিয়া হ'ল আৰু বেলেগ বেলেগ হৈ গ'ল গোটেই কথাবিলাক। আপোনালোক সকলোৱে জানে হিমাংশু প্ৰসাদ দাসে যি কামেই নকৰক বৰ্তমান কাহিনীৰ লগত বা কাহিনী এটা থাকে, এটা টুইষ্ট থাকে, ঠিক সেইদৰে এই কবিতাটোতো এটা টুইষ্ট আছিল যে H+H। তেওঁ ইতিমধ্যে উল্লেখ কৰিছেই কথাখিনি আৰু আমি শেষ কৰিলোঁ, কবিতাৰ কথা শেষ কৰিলোঁ। আমি পৰৱৰ্তী কথা কিছুমানলৈ আহিছোঁ। এইখিনি সময়ত এখন বহুল চৰ্চিত ৱেব ছিৰিজ চুপা চুপি, উমা পিচিও আজি উমা মোৰ সৈতে ৰমা ক্ষমা কৰিব, ৰমা আজি মোৰ সৈতে উপস্থিত আছে। অঁ অঁ আৰু উমা বুলি এইকাৰণে আহিছে কাৰণ এতিয়া গোটেই অসমৰে এটা সমস্যা হৈছে যে মানে উৰ্মিলা বৌ তো সেইকাৰণে ৰমা উমা এনেকুৱা হৈ গৈছে। আৰু মোৰ কি হৈছে এই ছিৰিজখন হিট হোৱাৰ কাৰণে কি ভাল হৈছে কি বেয়া হৈছে এইবিলাক পিছৰ কথা, কিন্তু মোৰ এটা সমস্যা হৈছে। এতিয়া মোৰ যদি তুমি মেছেঞ্জাৰ চোৱা, মোৰ যদি হোৱাটছআপ চোৱা, তেতিয়াহ'লে দেখিবা যে অসমৰ কিমান ছোৱালী নহয় ল'ৰাই মোৰ তাতে মেছেজ কৰে কেৱল এই উৰ্মিলা বৌৰ ফোন নাম্বাৰ বিচাৰি। এইটোতো বৰ ডাঙৰ সমস্যা হৈছে। আৰু এতিয়া মই কওঁ যে মই উৰ্মিলা বৌৰ ফোন নাম্বাৰটো মোৰ লোৱা নহ'ল। বোলে কিয় লোৱা নহ'ল? মানে মই আচলতে কাহিনীৰ মাজেৰেও সিহঁতক ধেমালি কৰি থাকোঁ, মোৰতো ফোন নাম্বাৰ লোৱা নহ'ল, কিয় লোৱা নহ'ল? মোৰ খং উঠিলে, তাই মোবাইল চোবাইল লৈ তাকে ফোন নাম্বাৰ দি দিনটো লেনাই থাকে ফোনত, গতিকে তাইক মই নাম্বাৰটো লোৱা নহ'ল। দাদা আপুনি নাম্বাৰটো কিবা এটা কৰি দিয়ক ন, আপোনাৰ তাত আছে দিয়ক এনেকুৱা ধৰণৰ। মই বোলো নাই নাম্বাৰ নলওঁ। আচ্ছা তুমি পাবা দিয়া, অলপ বিচাৰিলে পাবা, তাইৰ নাম্বাৰ চবৰে তাতে আছে, দিনটো লেনাই থাকে ফোনতে, পাই যাবা। তো এনেকৈ কাটি খাব লগা হয়। তো এইটো মোৰ এই চুপা চুপিখন হিট হোৱাৰ পিছত প্ৰডিউচাৰ হৃষিকেশৰে হওক বা ডিৰেক্টৰ প্ৰণৱ ভৰালীৰে হওক বা অভিনেত্ৰী সকলোৰে কাৰ কি লাভ হৈছে কি হৈছে মই নাজানো, কিন্তু মোৰ কিন্তু বৃহৎ লোকচান হৈছে। কাৰণ মেছেজ আহে আৰু মেছেজত কেৱল এটাই কথা যে ফোন নাম্বাৰ লাগে। ইতিমধ্যে তেওঁ উল্লেখ কৰিছে, আমি এইখিনিতে সুধিছোঁ চুপা চুপিখন মই কৈছোঁ ইতিমধ্যে উল্লেখ কৰিছোঁ বহুল জনপ্ৰিয়তা লাভ কৰিছে, এখন ৱেব ছিৰিজ। ইয়াৰ আগেও এখন ৱেব ছিৰিজ আছিলে, তাৰপিছত এইখনেই হয়তো দ্বিতীয় ৱেব ছিৰিজ বুলি ক'ব লাগিব, বহুল প্ৰচাৰিত, জনপ্ৰিয়। এই ক্ষেত্ৰত কি ক'ব? এইটো এটা প্ৰণৱ ভৰালী লিখক, ডিৰেক্টৰ আৰু প্ৰযোজক হৃষিকেশ, ইহঁতৰ এটা চেলেঞ্জ যে ইউটিউব মাধ্যমটোত ৱেব ছিৰিজ এখন ৰিলিজ দিয়া। ইয়াৰ আগতে বিদুৰ ভায়ে এটা ৰাস্তা দেখাইছিলে, বিদুৰ ভায়েও খুব জনপ্ৰিয় হৈছিলে, আৰু এতিয়া চুপা চুপি। আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ পৰীক্ষা নিৰীক্ষা অসমীয়া চিনেমা, চিৰিয়েল বা ৱেব ছিৰিজৰ জগতত বা নাটকৰ জগতত হৈ থকাটো জৰুৰী। কাৰণ এতিয়া আমাৰ মানুহে একে সময়তে গোটেই পৃথিৱীৰ বস্তু চাবলৈ পায়। এনেকুৱা নহয় যে তাৰমানে অকল অসমীয়া বস্তুখিনিয়ে দেখি আছে, তেওঁলোকে স্পেইনত কেনেকুৱা ৱেব ছিৰিজ হৈ আছে, চাউথ কোৰিয়াত কেনেকুৱা ৱেব ছিৰিজ হৈ আছে তাকো চাই আছে। তো এই একেখিনি দৰ্শকক আমিও দেখাব লাগিব। যদিওবা আমাৰ সুবিধা কম, বাজেট কম, তাৰ মাজতো এই নতুন প্ৰজন্মৰ পৰিচালকসকলে, লিখকসকলে এটা নিজৰ প্ৰতিভা দাঙি ধৰিছে, আৰু মই ভাবোঁ যে ইয়াত বহুতবিলাক যোগাত্মক দিশ আছে। চুপা চুপিখনৰ এটা বিশেষ চৰিত্ৰ ৰমা পিচিও, সুন্দৰকৈ অভিনয়, সুন্দৰভাৱে ৰাইজে আঁকোৱালি ল'লে, আৰু চৰিত্ৰটোত অভিনয় কৰাৰ পিছত ৰাইজৰ ওচৰত কেনে এটা কি ক'ব? মই NSDৰ পৰা পাছ আউট হৈছিলোঁ এক্টিঙত 2008ত, কিন্তু মোৰ সমস্যাটো হ'ল কি, মই এক্টৰ হিচাপে নিজক প্ৰকাশ কৰাৰ সুযোগ মই প্ৰায় নাপালোঁ, নোপোৱাকৈ থাকি গ'ল। তাৰ কাৰণ বহুতবিলাক আছে, তাৰ ভিতৰত এটা মুখ্য কাৰণ মই নিজে ডিৰেকশ্যন কৰোঁ বা নিজে লিখোঁ। তো কোনোবাখিনিত মই ডিৰেক্টৰ হিচাপে ৰাইজে বেছিকৈ দেখা পোৱাৰ পিছত মোক এক্টৰ হিচাপে নিবিচৰা হ'ল। তো এইবিলাক বিভিন্ন কাৰণত মুঠতে এক্টিঙক লৈ মোৰ যিবিলাক হেৰি আছিলে, চিন্তা আছিলে, কাৰণ 3 বছৰ মই ট্ৰেইনিং লৈছোঁ এক্টিঙৰ ওপৰত, কিন্তু সেই হিচাপত মই নিজৰ এক্টিংটো এক্সপ্ল'ৰ কৰিব নাপালোঁ। এইটো এটা প্ৰথমবাৰৰ কাৰণে মোৰ তাত অহা এটা সুযোগ, য'ত মই বেলেগ ডিৰেক্টৰৰ আণ্ডাৰত স্বাধীনভাৱে মন খুলি বেলেগ একো টেনশ্যন নোহোৱাকৈ মই এক্টিং কৰাৰ সুযোগ পাইছিলোঁ, আৰু তাৰ কাৰণে মই প্ৰণৱৰ ওচৰত কৃতজ্ঞ। কাৰণ ইয়াৰ আগতেও মই ক'ৰবাত অভিনয় কৰিছোঁ, কিন্তু সেই কেৰেক্টাৰবিলাক সম্পূৰ্ণ কেৰেক্টাৰ নাছিলে, মানে খুব সৰু বা বিশেষ গুৰুত্ব থকা কেৰেক্টাৰ বুলি ক'ব নোৱাৰোঁ। আৰু
এটা মই গুৰুত্ব থকা কেৰেক্টাৰ কৰিছোঁ জীৱনত, কিন্তু সেইখনত আকৌ ডিৰেক্টৰ মই নিজে আছিলোঁ। বুলু ফিল্মত মই অভিনয় কৰিছোঁ, তাত কেৰেক্টাৰটো গুৰুত্বপূৰ্ণ আছিল, কিন্তু তাত ডিৰেক্টৰ নিজে হোৱাৰ লগে লগে প্ৰডিউচাৰো মই নিজে আছিলোঁ। গতিকে দুপৰীয়া ভাতৰ লগত কোনে কি খাব সেইটোও চিন্তা কৰি থাকিব লাগে। তাৰপিছত অমুকত কেইটা লাইট লাগিব, তাত ভাড়া কিমান, সেইটোও মাথা মাৰি থাকিব লাগিব। তাৰ মাজত মই এক্টিঙো কৰিছোঁ। কিন্তু চুপাচুপিত কি আছিলে, মোৰ এইবিলাক একো টেনশ্যন নাই। মোৰ কেৱল কাম এটাই, সেইটো হ'ল মই এক্টিং কৰিব লাগে আৰু কেৰেক্টাৰটো কৰিব লাগিব। ৰমা চৰিত্ৰটোক মই কিমান ধুনীয়াকৈ ফুটাই তুলিব পাৰোঁ। গতিকে আচলতে এটা দীঘলীয়া পিয়াহ সেইটো মোৰ এই চুপাচুপিত কোনোবাখিনিত অকণমান মানে কি বুলি কওঁ আৰু সেইটো পূৰণ কৰিবৰ সুযোগ পাইছোঁ। এইখিনিতে মই এটা কথা সুধিব বিচাৰিছোঁ, যিহেতু আপুনি উল্লেখ কৰিছে এইখিনি সময়ত যে বুলু ফিল্ম, আপোনাৰ যিকেইখন ছবি বা ফিল্ম বুলিয়ে কৈছোঁ আমি, যিকেইখন ফিল্ম তাত আমি দেখিবলৈ পাওঁ নামসমূহ অকণমান সুকীয়া হয় অন্য ছবিতকৈ। কিয় অকণমান যদি কয়, যিহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিছে বুলু ফিল্ম, চাকিৰা আহিব বকুল তলৰ বিহুলৈ, তেনেধৰণৰ অলপ সুকীয়া নামসমূহ অলপ বেলেগ হয়, কিয় অকণমান যদি কয়? মই কিন্তু আকৌ সুকীয়া বুলি নাভাবোঁ। মই ভাবোঁ যে আচলতে উচিত নাম মিনছ মানে এটা কাহিনীহে ক'ব যে তাৰ নামটো কেনেকুৱা হ'ব। এতিয়া মই সকলোতে কওঁ, বাৰে বাৰে কওঁ যে চাকিৰা আহিব বকুল তলৰ বিহুলৈ চিনেমাখনৰ নাম কেতিয়াও যৌৱনে আমনি কৰে হ'ব নোৱাৰে। ঠিক তেনেকৈ গৰু চিনেমাখনৰ নাম ৰঘুপতি হ'ব নোৱাৰে। গতিকে সেইখনৰ নাম গৰুৱে হ'ব লাগিব, কাৰণ এটা গৰুক কেন্দ্ৰ কৰি কাহিনী। আৰু বা চাকিৰা বকুল তলৰ বিহুলৈ ৰকষ্টাৰ পপষ্টাৰ চাকিৰা আহিবনে নাহে তাক লৈ গোটেই চিনেমাখন। গতিকে সেই হিচাপতে নামবিলাক নিৰ্ধাৰণ কৰা হৈছিলে। নামবিলাক এটা কথা ঠিক যে তেনেকুৱা শৈলীৰ নাম অসমীয়া চিনেমাত খুব বেছিকৈ নাছিলে। যেনেকৈ আমি যিমানবিলাক নাম দেখি আহিছোঁ, যিবিলাক হিট চিনেমা, সেইবিলাক যৌৱনে আমনি কৰে কওঁ, হিয়া দিয়া নিয়া কওঁ, নায়ক কওঁ, বিধাতা কওঁ, বা যিমানবিলাক জনপ্ৰিয় ৰামধেনু কওঁ, চব চিনেমাবিলাকৰ নামবিলাকত এটা বিশেষ ধৰণ এটা আছিলে। কিন্তু চাকিৰা, গৰু, বুলু ফিল্ম এই নামবিলাকে সেই হেৰিটোক ব্ৰেক কৰিছিলে, আৰু সেইকাৰণে হয়তো মানুহে ব্যতিক্ৰম বুলি কৈছে। কিন্তু মই নিজে ভাবোঁ যে এটা ব্যতিক্ৰম নহয়। যদি গৰু চিনেমাখনৰ নাম মই সংঘাত দিলোঁহেঁতেন, তেতিয়াহে তাৰমানে আচহুৱা লাগিল হয় যে গৰুখনৰ নামটো সংঘাত দিব পাৰি, কাৰণ আল্টিমেটলি গাই এজনীক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত কাজিয়া হয়। গতিকে চিনেমাখনৰ নাম সংঘাত দিলেও একফালে লজিকেলেই, কিন্তু সংঘাত নামটোতকৈ মই ভাবোঁ যে গৰু নামটো বেছি যুক্তিসন্মত আৰু বেছি শুদ্ধ। সকলো ফালেই পাৰ্গত। আপুনি যদি পৰিচালনাই চাওক, তেওঁৰ অভিনয়ে চাওক, বা প্ৰথমেই তেওঁ সেই কবিতা আবৃত্তিয়ে হওক বা কবিতা লিখাৰ সেই ধৰণেই চাওক, সকলো ফালেই পাৰ্গত। আৰু এটা পাৰ্গত আছে, সকলোৱে জানে। গীতটি মই এবাৰ কৈ দিওঁ, দুটা লাইন। চামুচেৰে দি তুমি বেলচা মাৰি নিয়া। বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন টেগলাইন হোৱা দেখিবলৈ পাইছিলোঁ এই লাইনটো। অকণমান যদি সেই গীতটো গুণগুণাই দিয়ে। হে প্ৰভু কি তোমাৰ লীলা, কি তোমাৰ লীলা, হে প্ৰভু কি তোমাৰ লীলা, কি তোমাৰ লীলা, চামুচেৰে দি তুমি বেলচা মাৰি নিয়া, প্ৰভু কি তোমাৰ লীলা। চাউল পাওঁ আমি ফ্ৰী, দাইলৰ কিলো 80, MA পাছ ল'ৰাক দিয়া ফ'ৰ্থ গ্ৰেডৰ চাকৰি, ইপিনেৰে দিহি তুমি সিপিনেৰে মাৰা, প্ৰভু কি তোমাৰ লীলা। এইটো মানে আমি থিয়েটাৰী চং বুলি কওঁ। আচলতে গান হয়নে নহয় মই নাজানো, এইটোক লৈ মোৰ বহুত বেছি চিন্তা ভাৱনাও নাই, কিন্তু কিছুমান কথা ক'বৰ কাৰণে কেতিয়াবা সেই মূল কথাটো হ'ল আৱেগটো বা ভিতৰত থকা কথাখিনি তাক প্ৰকাশ কৰিবৰ কাৰণে সি হয়তো কেতিয়াবা কবিতাৰ ৰূপ ল'ব, কেতিয়াবা চিনেমা নাটক, বা কেতিয়াবা হয়তো গান হ'ব পাৰে। আমি নাম দিছিলোঁ থিয়েটাৰী চং। থিয়েটাৰী চং মিনছ আমাৰ জেনেৰেলি কি হয় যে বহু সময়ত আমি গানটো শুনোতে কথাখিনিতকৈ সুৰটোৱে আমাৰ মনত বেছিকৈ ৰেখাপাত কৰে। আমি বহু দিনলৈকে গান এটা গুণগুণাই থাকোঁ, কথাখিনি কি বহুদিন পিছতে কেতিয়াবা হঠাৎ আমি মন কৰোঁ। এনেকুৱাও হয়। সেইকাৰণে মানুহে কয় যে আচলতে মানুহে সুখত গানটোৰ সুৰটো শুনে আৰু দুখৰ সময়তে আচলতে লিৰিক্সখিনি মন দিয়ে, হয়নে? বহু সময়ত আজি এই মুহূৰ্তত আমাৰ এই ইণ্টাৰভিউটো যদি যিসকলে চাই আছে তেওঁলোকক কওঁ যে আপোনালোকৰ নিজৰ জীৱনটোত চাবচোন, বহু গান আপুনি এনেই গুণগুণাই আছে, বহুদিনৰ পৰা সেই গানটো আপুনি জানে, কেতিয়াবা গাইছেও, কিন্তু লিৰিক্সখিনি কি আপুনি বহুদিন হয়তো মনে কৰা নাই। কিন্তু কোনোবা দিনা হঠাৎ কেতিয়াবাহে আপোনাৰ লিৰিক্সটো দেখোন এইটো দেখোন মোৰে কথা, এনেকুৱা ধৰণৰ আমাৰ হৈ যায়। আৰু থিয়েটাৰী চঙত আমি কৰিব খুজিছিলোঁ তাৰ ওলোটা, যাতে কথাখিনিয়ে প্ৰাধান্য পায়, কথাখিনি যাতে প্ৰথমতে শুনে। গতিকে গায়কী আমাৰ থিয়েটাৰী চং গোৱাৰ যিটো
শৈলী তাত গায়কে তাৰমানে সুৰৰ বা কি বুলি কওঁ আৰু গায়কীৰ কাৰসাজিতকৈ শব্দকেইটাক ৰাইজৰ কাণলৈকে লৈ যোৱাটো আচলতে বেছি গুৰুত্বপূৰ্ণ হৈ থাকে আৰু সেইকাৰণে থিয়েটাৰিজমত মাজতে কোনোবাখিনিত যদি সুৰে ঢুকি নাপায় বা সুৰত আনিব নোৱাৰি তেতিয়াহ'লে সেই কথাখিনি ডাইৰেক্টো কৈ দিব পাৰি, ডাইৰেক্ট কথা হিচাপতো কৈ দিব পাৰি। যদি বোলে এইখিনি পিছত বোলে মই সুৰেদি মই মিলাব পৰা নাই, নালাগে মিলা যদি নাই নালাগে মিলাব, কথাখিনি কৈ দিয়া আৰু যিখিনি গানত গৈছে। তো তেনেকুৱা এটা শৈলীৰে আমি আৰম্ভ কৰিছিলোঁ থিয়েটাৰি ছং আৰু তাৰে এইটো এটা গান আছিলে বেলচা। এটা পোনপটীয়া প্ৰশ্ন এইখিনিত আপোনাক সুধিব বিচাৰিছোঁ, হিমাংশু প্ৰসাদ দাসৰ কলমৰ চিয়াহীত কি সঁচা কাহিনী লুকাই থাকে নেকি? যিহেতু কবিতাৰ কথাই ক'লোঁ বা আপোনাৰ সেই গীতৰ কথাই ক'লোঁ, লিখাৰ শৈলীৰ কথাই মই যি কৈছোঁ, সেইবাবে সুধিছোঁ হিমাংশু প্ৰসাদ দাসৰ কলমৰ চিয়াহীত কি সঁচা কাহিনী সোমাই থাকে? প্ৰথম কথাটো হ'ল হিমাংশু প্ৰসাদ দাস বুলি নামটো থাকিলে লিখক হিচাপে তাৰ মানে এইটো নহয় যে এই কথাখিনি হিমাংশু প্ৰসাদ দাসৰ। আমি আচলতে মেক্সিমাম কথাই হ'ল বেলেগৰ পৰা বুটলি অনা। আমি আচলতে বুটলি অনা মানুহ আৰু সেইখিনিকে আমি অকণমান সজাই ৰাইজৰ ওচৰলৈকে দিওঁ আৰু নামটো দিওঁ যে ৰাইটাৰ কোন, হিমাংশু প্ৰসাদ দাস। কিন্তু আচলতে হিমাংশু প্ৰসাদ দাসৰ সৃষ্টি নহয়, কোনেও আচলতে নিজে সৃষ্টি কৰিবই নোৱাৰে। আমি বুটলোঁ, আমি সংগ্ৰহ কৰোঁ তোমাৰ জীৱনৰ কাহিনী, তেওঁৰ জীৱনৰ কাহিনী, ৰাস্তাত লগ পোৱা কোনোবা এজন মানুহ। তো এইখিনিকে আনি এতিয়া চাপ'জ চামুচেৰে দি তুমি বেলচা মাৰি নিয়া, এই কথাখিনিও মোৰ নহয়। এই কথাবিলাক ৰাস্তাই ঘাটে মানুহে কৈ থাকে বিভিন্ন সময়ত, তো তেওঁলোকৰ পৰা অনা কথা। এই ছোৱালী এবাৰ আচ্ছা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ, এই লাইনটো মোৰ লাইন নহয়। এইটো কেতিয়াবা কোনোবা আড্ডাত কোনোবাই কৈছে যে চিনেমাতে হয় এনেকুৱা, চিনেমা নিচিনা আমাৰ লাইফত কেতিয়া হ'ব, সেইটোকে বাক্যকে হয়তো মই অকণমান সজাই হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ বুলি কৈছোঁ। কিন্তু আচলতে সেই বাক্যটো মোৰ সৃষ্টি নেকি? মোৰ সৃষ্টি নহয়, কোনোবা বেলেগৰ সৃষ্টি। তাক কেৱল মই আনি অকণমান দুটা শব্দ ইফাল সিফাল কৰি কৰিছোঁ। ঠিক তেনেকৈ কাহিনীবিলাকো তেনেকুৱা। ব্লু ফিল্ম চিনেমাখনত ন' ডাউট তাতে এটা কল্পনা আছে, কিন্তু তাতে মেক্সিমাম বস্তুৱে বাস্তৱৰ। চাকিৰা আহিব বকুল তলৰ বিহুলৈ, তাতে গোটেই চিনেমাখনৰ আৰম্ভণিয়ে হয় জুবিন ফেন ক্লাব আৰু পাপন ফেন ক্লাবৰ মাজৰ কাজিয়াৰে। যে আৰু যিটো এইটো জুবিন ফেন ক্লাব আৰু পাপন ফেন ক্লাব আমি ছ'চিয়েল মিডিয়াত দেখিয়ে থাকোঁ, দুয়োটা পক্ষৰ তুমুল সংঘৰ্ষ চলি থাকে। এতিয়া সেই কথাবিলাকতো মোৰ সৃষ্টি নহয়, সেইবিলাক অলৰেডি আছে, কেৱল তাৰ পৰা বুটলি আনি চিনেমাখনত এটা সংযোগ কৰা হ'ল। আৰু যে জুবিন ফেন ক্লাব আৰু পাপন ফেন ক্লাব থকাৰ মাজতে যদি আকৌ চাকিৰাক কোনোবাই লৈ আহিব খুজি তেতিয়া কি হ'ব? তো এনেকুৱা ধৰণৰ কল্পনা এটা তাতে নিঃসন্দেহে যোগ দিয়া হৈছে আৰু সেইকাৰণে তাক আৰ্ট বুলি কোৱা হয়। কিন্তু সেই আৰ্টটো আকাশৰ পৰা সৰি পৰা এটা চিন্তা নহয়, সেই চিন্তাটো মোৰ গাঁওখন, মই য'ত থাকোঁ তাৰ পৰাই বুটলি অনা। গতিকে ডেফিনেটলি যি আছে, যি কৈ আছোঁ সেইবিলাক সঁচা কথাই। ইতিমধ্যে বহু কথা উল্লেখ কৰিছে তেওঁ। এইখিনিতে মই আকৌ সেই চুপা চুপিৰ মাজলৈ অকণমান যাব বিচাৰিছোঁ, ৰসাল কথা পাতিব বিচাৰিছোঁ। এইবাবেই বিচাৰিছোঁ, উৰ্মিলা বৰুৱা, ৰমা পিচিঅ'ৰ স্বত্বাধিকাৰ ৰমা, আৰু ৰমাৰ এক প্ৰেম হৈছিল, অবৈধ প্ৰেম হৈছিল, আৰু সেই প্ৰেম শেষত অন্য এক ৰূপ লৈছিল। এই প্ৰেম কাহিনীটোৰ বিষয়ে প্ৰথম আৰম্ভণিৰ পৰা সেই লেণ্ডফোনটো তুলি দিয়াৰ পৰা অকণমান যদি কয় কেনেকৈ হৈছিল বা কেনেকুৱা অকণমান। নাই, এই ৱেব ছিৰিজখন যিসকলে চাইছে সকলে গম পাইছে যে উৰ্মিলাৰ এটা নিসংগতা আছিলে, তাইক কথা পাতিবৰ কাৰণে মানুহ পোৱা নাছিলে। ৰমা কোন, ৰমা কি, আচলতে এই ৱেব ছিৰিজখনত বহুত বেছিকৈ দেখুওৱা হোৱা নাই। ৰমাৰ পৰিয়াল কি, ৰমা কেনেকৈ ডাঙৰ হৈছে, ৰমাৰ পাৰ্চনেল লাইফত কি সমস্যা আছে, আমি ৰাইজে বহুত ইংগিত নাপায় এই প্ৰথম ছিজনটোত। ভৱিষ্যতলৈকে হয়তো পাব পাৰে, নাপাব পাৰে, এইটো মই নাজানো। কিন্তু উৰ্মিলাৰ যিখিনি নিসংগতা আৰু তাক লগত ৰমাৰ ন' ডাউট তাতে এটা শাৰীৰিক আকৰ্ষণৰ প্ৰশ্ন জড়িত আছে। উৰ্মিলাৰ এটা শাৰীৰিক প্ৰয়োজনৰ কথাও ইয়াত পৰিচালকে উল্লেখ কৰিছে। এই গোটেইখিনি কথাক লৈ পেলাই এটা প্ৰেম আগবাঢ়ে আৰু সেই প্ৰেমটোত কোনোবাখিনিত হয়তো ৰমাৰ কেৰেক্টাৰটোৱে, ৰমাৰ চৰিত্ৰটোৱে এটা আধিপত্য যে তাইৰ ওপৰত পাব বিচৰাৰ। আনপিনে উৰ্মিলাৰ জীৱনলৈকে অহা মোবাইল, যিটোকে এই ৱেব ছিৰিজখনৰ চেণ্ট্ৰেল কেৰেক্টাৰ মোবাইল ফোন, তো এই মোবাইল ফোনে তাইৰ জীৱনলৈকে লৈ অহা পৰিৱৰ্তন, এই গোটেইখিনিক লৈ পেলাই পৰিচালকে এটা ব্যাখ্যা দিছে। গতিকে কিনো ক'ম আৰু, মোৰ এটা গোটেই কামটো এটা নষ্টালজিয়াৰ কথাও আছে। অসমৰ ৰাইজে চুপা চুপিখন ভাল পোৱাৰ অন্যতম কাৰণ কিন্তু এৰি অহা এটা সময় তেওঁলোকে জীৱন্তভাৱে আকৌ দেখিবলৈ সুযোগ পাইছে। সেই একেই পিচিঅ', সেই CD, সেই ব্লু ফিল্ম বিচাৰি যোৱা কাষ্টমাৰ,
তাৰপিছতে প্ৰথম মোবাইল ফোন আহোঁতে ক্ৰছ কানেকশ্যন হোৱা, তো এই গোটেই কথাবিলাক পৰিচালকে ৰাইটাৰে প্ৰণৱে খুব ধুনীয়াকৈ তুলি ধৰিছে আৰু তুলি ধৰাৰ কাৰণে চাগে মানুহে বহুত বেছি একাত্ম অনুভৱ কৰিছে। বৰ্তমান সময়ত কেনেকৈ ব্যস্ত হৈ আছে বা কিহত ব্যস্ত হৈ আছে অকণমান যদি কয়, কেতিয়া আহিব পৰৱৰ্তী ছবি অকণমান যদি কয়? চিনেমা আহিব জয় হনুমেন। জয় হনুমেন চিনেমাখন 18 অক্টোবৰত ৰিলিজ হ'ব। এইখন আমাৰ নতুন চিনেমা আৰু এই চিনেমাখনৰ কথা আমাৰ আগৰ যি চিনেমা গৰু, চাকিৰা, বুলু ফিল্ম, তাতকৈ বাজেটৰ ফালৰ পৰা এখন চিনেমা বহুত ডাঙৰ চিনেমা। চব চিনেমাই ডাঙৰ, চব চিনেমাই বিশাল। কোনোবাখনৰ বাজেট কম কাৰণে এখন চিনেমা সৰু, বাজেট বেছি কাৰণে কোনোবাখন চিনেমা ডাঙৰ, এই কথাটো মই বিশ্বাস নকৰোঁ। আচলতে চিনেমাখনে কি ক'ব বিচাৰিছে, কণ্টেণ্ট, সেই কণ্টেণ্টটোৱে আচলতে নিৰ্ধাৰণ কৰে যে চিনেমাখন ডাঙৰ নে সৰু। আৰু জয় হনুমেন চিনেমাখন দুয়োটা ক্ষেত্ৰতে মই ক'ব পাৰোঁ যে সঁচা অৰ্থত এখন ডাঙৰ চিনেমা, বাজেটৰ ফালৰ পৰাও ডাঙৰ চিনেমা আৰু কণ্টেণ্ট ৱাইজো এখন কমাৰ্চিয়েল চিনেমা। কমাৰ্চিয়েল চিনেমা বুলি ক'লে আমি যি বুজোঁ, নাচ গান আছে, মাৰামাৰি আছে, ঠিচুম ঠেচাম আছে, ফাইট আছে, কিন্তু তাৰ মাজতো এই চিনেমাখনে ক'ব খোজা যিটো ইছ্যু, চিনেমাখনৰ যিটো মেইন ছাবজেক্ট, সেইটো অসমৰ কাৰণে এই সময়ত সকলো মানুহৰ কাৰণে খুব বেছি প্ৰয়োজনীয় এটা ছাবজেক্ট বুলি আমি ভাবোঁ। আৰু 18 অক্টোবৰত আমি অপেক্ষা কৰিছোঁ ৰাইজে কি ধৰণে জয় হনুমেনক গ্ৰহণ কৰে। জয় হনুমেন আহি আছে, সকলোৱে আঁকোৱালি ল'ব বুলি আশা থাকিল, কিন্তু এইখিনিতে প্ৰথমে বহুতে আমি দেখোঁ প্ৰথমে এটা প্ৰশ্ন কৰে, আৰু মই এই প্ৰশ্নটো শেষলৈ থৈছোঁ, এইবাবেই থৈছোঁ। আপুনি যেনেদৰে শেষলৈ কিছুমান বস্তু ৰাখি থয়, ময়ো সেই প্ৰশ্নটো শেষলৈ থৈছোঁ। অকণমান যদি ঘৰৰ পৰিচয়টোৰ বিষয়ে অকণমান কৈ দিয়ে, আপোনাৰ ঘৰ কোনখিনিৰ পৰা অকণমান কয়? মোৰ ঘৰ দক্ষিণ কামৰূপৰ আমৰাংগা গাঁৱত। এই চান্দুবি যে পিকনিক খাবলৈ যায় মানুহে, চান্দুবি তাৰ পৰা 25 কিলোমিটাৰ দূৰত আমৰাংগা গাঁও কৈ সদায় ভাল পাওঁ। তাতেই জন্ম আমাৰ সকলোৰে শ্ৰদ্ধাৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰ। তাৰপিছতে আৰু আছে বহুত ব্যক্তি আমাৰ ওচৰতে, আৰু এজন আছে এই মুহূৰ্তত অসমৰ এজন ভীষণভাৱে জনপ্ৰিয় ব্যক্তি, মিষ্টাৰ ৰাজকুমাৰ। তাৰপিছতে মই এই কথাটো খুব যোগাত্মকভাৱে কৈছোঁ, কিয়নো মিষ্টাৰ ৰাজকুমাৰক লৈ বহুত যোগ কৌতুক হৈ থকা দেখা পাওঁ। যেন এনেকুৱাও বহুতে দেখায় যেন তেওঁ স্মাৰ্ট মিষ্টাৰ ৰাজকুমাৰ তাৰমানে এটা কি বুলি কওঁ আৰু এটা হাস্য মানে ব্যংগৰ তেওঁ যেন এটা ব্যক্তি, হাঁহিব লগা ব্যক্তি, কিন্তু তেওঁৰ যিটো পেচন, তেওঁ যি ধৰণে এই ফিল্ডখনক ভাল পায়, কাম কৰে, সেইটোৰ পৰা আমাৰ শিকিব লগা বহুত আছে মই ভাবোঁ। আৰু বাকী তো সেই তাতেই, আৰু মই তাতেই পঢ়িছিলোঁ মেট্ৰিকলৈকে। পিছত হায়াৰ ছেকেণ্ডেৰীৰ পৰা মই ডিগ্ৰীলৈকে কটন কলেজত পঢ়িছিলোঁ, আৰু তাৰপিছত মই NSD গৈছিলোঁ, নিউ দিল্লী। ইমানখিনি আৰু। দিল্লীলৈকে যাত্ৰা, সেই গাঁওখনৰ পৰা নতুন দিল্লীলৈকে যাত্ৰা, আৰু NSD নেশ্যনেল স্কুল অফ ড্ৰামা, এক দীঘলীয়া যাত্ৰা। যাত্ৰাটোৰ বিষয়ে একদম চমুকৈ, যিমান পাৰে চমুকৈ যদি অকণমান কয়। নাটক কৰিছিলোঁ সৰুৰ পৰাই, আৰু মই ক্লাছ 3ৰ পৰাই আচলতে লিখিব আৰম্ভ কৰিছিলোঁ, যদিওবা সম্পূৰ্ণ হৈ উঠা নাছিলে। কিন্তু ক্লাছ 5ত মই যিখন স্কুলত পঢ়িছিলোঁ, আমৰাংগা বৰহিয়াত উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাৰ যিটো বঁটা বিতৰণী সভা, স্কুল উইক, তাত মই জীৱনৰ প্ৰথমখন নাটক লিখি পৰিচালনা কৰি অভিনয় কৰিছিলোঁ। আৰু সেই কথাটোৱে গোটেই ছাৰ বাইদেউ, ছাত্ৰ ছাত্ৰী, মোৰ ছিনিয়ৰসকলে ভীষণ উৎসাহ দিছিলে। যদিওবা নাটকখনে পুৰস্কাৰ পোৱা নাছিলে, কিন্তু ইমান বেছি উৎসাহ পালোঁ যে তাৰপিছত মোৰ লগৰ বন্ধুখিনি, মোৰ ক্লাছমেট, সিহঁতে ক্লাছ 6 পাওঁতে নিজেই ক'লে যে এই বছৰ আমিও কৰিম নাটক এখন লিখিব লাগিব। তো আকৌ লিখিলোঁ। তো এনেকৈ লিখা অভ্যাসটো থাকি গ'ল, নাটক কৰি থাকিলোঁ। পিছত কলেজত আহোঁতেও কৰিলোঁ। পিছত গুৱাহাটীত অহাৰ পিছত গুণাকৰ দেৱ গোস্বামী ছাৰ, তেখেতৰ লগত দীঘলীয়া সময় নাটক কৰিলোঁ, অভিনয় কৰিলোঁ, আৰু তেনেকৈ NSD গ'লোঁ। সেয়াই। বহু কথা ক'লে, বহু কথা শুনিলে, আৰু আহি আছে তেওঁৰ ছবি আহি আছে, জয় হনুমেন। সকলো আহক ছবি গৃহলৈ, ছবি চাওক, তেওঁক উৎসাহ দিয়ক, আৰু এজন শুদ্ধ অন্তৰৰ মানুহ, হয়তো আপোনালোকে লগ পালে গম পাব। আজি বহু কথা পাতিলোঁ তেওঁৰ লগত। পৰৱৰ্তী সময়ত আমি যদি লগ পাওঁ, আমি পৰৱৰ্তী সময়ত তেওঁৰ লগত আৰু আলোচনা কৰিম। ইয়াৰ লগে লগে আজি এই অনুষ্ঠানৰ পৰা মই উদ্দীপ্তনকৈ বিদায় লৈছোঁ। চাই থাকিব NKTV+।